সকলোকে মই জ্যোতিপ্ৰসাদ বৰুৱাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ এ.আৰ. বাৰ্টনে লিখা গোয়িং প্লেচেছ পাঠটো আলোচনা কৰিম। এবাউট দি অথৰ, লিখকৰ বিষয়ে। এ.আৰ. বাৰ্টন ইজ এ মডাৰ্ণ ৰাইটাৰ হু লিভছ ইন জুৰিক এণ্ড ৰাইটছ ইন ইংলিছ। এ.আৰ. বাৰ্টন হৈছে আধুনিক লিখক যিয়ে বাস কৰে জুৰিক নামৰ ঠাইখনত আৰু ইংৰাজী ভাষাত লিখে। In the story Going Places, Barton explores the theme of adolescent fantasizing and hero worship. Going Places কাহিনীটোত বাৰ্টনে অনুসন্ধান কৰিছে কৈশোৰ অৱস্থাৰ অলিক কল্পনা আৰু বীৰপূজাৰ কথাৰ বিষয়ে। When I leave, Sophie said, coming home from school, I am going to have a boutique. যেতিয়া মই এৰিম, অৰ্থাৎ যেতিয়া মই স্কুল এৰিম, ছফিয়ে কৈছিলে স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে মোৰ এখন বিলাসী বস্তুৰ দোকান হ'ব। অৰ্থাৎ তাইৰ এখন বিলাসী বস্তুৰ দোকান থাকিব যেতিয়া তাই স্কুল এৰিব, অৰ্থাৎ পঢ়া এৰিব। Jency, linking arms with her along the street, looked doubtful. Jencyয়ে তাইৰ হাতকেইখন তাইৰ লগত ৰাস্তাত আহি থাকোঁতে স্পৰ্শ কৰি সংলগ্ন কৰি দেখা গৈছিল সন্দেহেৰে পূৰ্ণ। জেন্সিয়ে অনুভৱ কৰিছে যে ছফিৰ নিচিনা দুখীয়া ছোৱালী এগৰাকীৰ কাৰণে বিলাসী বস্তুৰ দোকান থকাটো সম্ভৱ প্ৰায় নহয়। টেক্স মনি, ছফ, something like that. তেনেকুৱা এটা কিবাৰ কাৰণে টকা লাগে ছফ, অৰ্থাৎ ছফিক ছফ বুলি সম্বোধন কৰি কৈছে যে তেনেকুৱা বিলাসী বস্তুৰ দোকান ল'বৰ কাৰণে টকা যথেষ্ট দৰকাৰ হ'ব। I will find it, Sophie said, staring far down the street. মই ইয়াক বিচাৰি উলিয়াম, অৰ্থাৎ মই টকাৰ ব্যৱস্থা কৰিম, ছফিয়ে কৈছিলে দূৰৰ ৰাস্তালৈ চাই। Take you a long time to save that much. তোমাক যথেষ্ট দীঘলীয়া সময় লাগিব সেই পৰিমাণৰ টকা জমা কৰিবলৈ। Well, I'll be a manager then. Yes, of course, to begin with. ঠিক আছে, তেন্তে মই এজন মেনেজাৰ হ'ম। হয়, নিশ্চিতভাৱে আৰম্ভ কৰিবলৈ, অৰ্থাৎ প্ৰথমতে মই মেনেজাৰ হ'ম, ব্যৱস্থাপক হ'ম বুলি ছফিয়ে কৈছে। Till I have got enough, যেতিয়ালৈকে মই যথেষ্ট টকা পাওঁ। But anyway, I know just how it's all going to look. কিন্তু যি কি নহওক মই জানো যে কেনেকৈ এইটো দেখিবলৈ গৈ আছে, অৰ্থাৎ কেনেকৈ মই বিলাসী বস্তুৰ দোকান কিনিমগৈ সেইটো মই জানো। They would not make you a manager straight off, Sof. তেওঁলোকে তোমাক পোনপটীয়াকৈ অৰ্থাৎ লগে লগে মেনেজাৰ বনাই নিদিয়ে ছফ। কৰ্তৃপক্ষই তোমাক মেনেজাৰ লগে লগে কেতিয়াও বনাই নিদিয়ে। I'll be like Mary Quant, Sophie said. মই মেৰী কুৱেণ্টৰ নিচিনা হ'ম। I will be a natural. মই হ'ম এটা স্বাভাৱিক প্ৰতিভা, অৰ্থাৎ মোৰ স্বাভাৱিক প্ৰতিভাই আছে মেনেজাৰ হোৱাৰ। মেৰী কুৱেণ্টৰ নিচিনা ময়ো লগে লগে মেনেজাৰ হ'ব পাৰিম। They will see it from the start. তেওঁলোকে ইয়াক প্ৰথমৰ পৰাই দেখিব, অৰ্থাৎ যি কৰ্তৃপক্ষই তেখেতক নিযুক্তি দিব তেওঁলোকে অনুমান কৰিব পাৰিব আৰম্ভণিতেই যে ছফিৰ স্বাভাৱিক প্ৰতিভা আছে মেনেজাৰ হোৱাৰ। I will have the most amazing shop this city has ever seen. মোৰ থাকিব আটাইতকৈ আকৰ্ষণীয় দোকান এই চহৰখনে কেতিয়াবা দেখা, অৰ্থাৎ চহৰখনৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় দোকানখন তাৰ পাছত তেওঁৰ হ'ব বুলি কল্পনা কৰিছে। Jency, knowing they were both earmarked for the biscuit factory, became melancholy. Jency জানিছিল যে তেওঁলোক দুয়োৱে পূৰ্ব নিশ্চিত হৈ আছে বিস্কুটৰ ফেক্টৰীত কাম কৰিবলৈ দুখী হৈ পৰিছিল। She wished Sophie would not say these things. তাই ইচ্ছা কৰিছিল ছফিয়ে এই কথাবিলাক ক'ব নালাগে, এনেকুৱা ধৰণৰ অলিক কল্পনাৰ কথাবিলাক যাতে নকয় তাৰ কাৰণে তাই ইচ্ছা কৰিছিল। When they reached Sophie Street, Jency said, যেতিয়া তেওঁলোকে ছফিৰ ৰাস্তাটো পালেগৈ, অৰ্থাৎ যি ৰাস্তাইদি ছফিয়ে নিজৰ ঘৰলৈ যায় সেই ৰাস্তাটো পালেগৈ, জেন্সিয়ে কৈছিলে, It's only a few months away now, Soph. You really should be sensible. এয়া মাত্ৰ কেইমাহমানহে আছে ছফ, তুমি সঁচাকৈ বাস্তৱধৰ্মী হোৱা উচিত, বাস্তৱ কথাটো বুজি পোৱা উচিত যে প্ৰকৃততে আমি কি কৰিব পাৰোঁ বা নোৱাৰোঁ। They don't pay well for shop work. সিহঁতি তোমাক ভাল ধৰণে টকা নিদিব দোকানৰ কামৰ কাৰণে।
অৰ্থাৎ মেনেজাৰ হিচাপে যদিও কাম কৰা তোমাক ভাল ধৰণে টকা নিদিব ইউ নো ডেট তুমি সেইটো জানা your dad would never allow it তোমাৰ দেউতাও এইটো কেতিয়াও অনুমতি নিদিয়ে or an actress now there is real money in that নাইবা এজনী অভিনেত্ৰী হম এতিয়া তাততো প্ৰকৃততেই টকা আছে yes I could maybe have the boutique on the side হয় মোৰ কাষতে দোকানখনো থাকিব অৰ্থাৎ মই অভিনেত্ৰীও হম লগতে দোকানখনো চলাই ৰাখিম actresses don't work full time though they অভিনেত্ৰীসকলে সম্পূৰ্ণ সময় কাম নকৰে সিহঁতে কৰে জানো anyway that or a fashion designer যি কি নহওক সেইটো হম নাইবা এগৰাকী ফেশ্বন ডিজাইনাৰ হম you know something a bit sophisticated তুমি জানা কিবা এটা অলপ পৰিমাণৰ পৰিমাৰ্জিত কাম কৰিম ফেশ্বন ডিজাইনাৰ হম and she turned in through the open street door leaving Jency standing in the rain আৰু তাই সোমাই গৈছিল মুকলি ৰাস্তাৰ দুৱাৰখনৰ মাজেদি জেনচিক বৰষুণত থিয় কৰাই ৰাখি তাই যোৱাৰ পাছত জেনচিয়ে কৈছে if I ever come into money I will buy a boutique যদি মোৰ টকা হ'ব মই এখন দোকান কিনিম if you ever come into money যদি তোমাৰ টকা হয় if you ever come into money যদি তোমাৰ টকা হয় you will buy us a blessed decent house to live in তুমি কিনিবা আমাৰ কাৰণে এটা আশীৰ্বাদপুষ্ট ধুনীয়া ঘৰ বাস কৰিবলৈ thank you very much যথেষ্ট ধন্যবাদ এনেকৈ ঠাট্টা কৰি মনৰ মাজতে কৈছে Sophie's father was scooping shepherd's pie into his mouth as hard as he could go. Sophie দেউতাকে খৰকৈ তুলিছিল মাংসৰ কচুৰি তেওঁৰ মুখত যিমান খৰকৈ পাৰে সিমান. His plump face still grimy and sweat marked from the day. তেখেতৰ শকত মুখখন এতিয়াও লেতেৰা হৈ আছিল আৰু ঘামেৰে পূৰ্ণ হৈ আছিল যিটো চিহ্ন আছিল দিনটোৰ কামৰ চিহ্ন অৰ্থাৎ দিনটো তেওঁ কাম কৰিছে এতিয়া তেখেতৰ কাৰণে মুখখন লেতেৰা হৈ আছে লগতে ঘামিও আছে তেখেতে তেনেকুৱা অৱস্থাতে মাংসৰ কচুৰি খাইছে খৰকৈ She thinks money grows on trees, don't she, Dad? said little Derek. তাই ভাবে টকা গছত গজে বুলি নাভাবেনে তাই দেউতা সৰু ল'ৰা ডেৰিকে কৈছিল Hanging on the back of his father's chair তেওঁৰ দেউতাকৰ চকীৰ পিছফালে উলমি পিনে কৈছে সৰু ল'ৰা ডেৰিকে অৰ্থাৎ ছফিৰ ভায়েকে কৈছে যে তাই ভাবে টকা গছত লাগে বুলি Their mother sighed. তেওঁলোকৰ মাকে হুমুনিয়া কাঢ়িছিল Sophie watched her back stooped over the sink. Sophie লক্ষ্য কৰিছিল তাইৰ পিঠিখন হাউলি যোৱা বাচন ধোৱা বেচিনৰ ওপৰত and wondered at the incongruity of the delicate bow which fastened her apron strings. আৰু বিস্মিত হৈছিল বিসংগতি লাহি নেকটাইডাল যিডাল লগাই থোৱা হৈছিল তাইৰ এপ্ৰনৰ ৰছীকিডালৰ লগত অৰ্থাৎ আচহুৱা যেন লাগিছিল যেতিয়া তাইৰ মাকে হাউলি পিনে বাচন ধোৱা বেচিনত কিবা কাম কৰি আছে আৰু তাইক নেকটাইও লগাই আছে ডিঙিত যিকেইডাল এপ্ৰনৰ ৰছীৰ লগত বান্ধি থোৱা আছিল The delicate seeming bow and a crooked bag লাহি নেকটাই আৰু বেকা পিঠি দেখিবলৈ বৰ বেয়া ধৰণৰ লাগিছিল দেখিবলৈ বৰ বিসংগতিপূৰ্ণ হৈ পৰিছিল The evening had already blacked in the windows and a small room was steamy from the stove গধূলিটো ইতিমধ্যে কলা হৈ পৰিছিল খিৰিকীত অৰ্থাৎ খিৰিকীৰে বাহিৰে চালে কলা দেখা যায় আৰু সৰু কোঠাটো ভাপেৰে আৰু ধোঁৱাৰে পূৰ্ণ হৈ পৰিছিল জুহালৰ পৰা and clattered with the heavy breathing man in his vest at the table আৰু খেলি মেলি বস্তুৰে পৰি আছিল লগতে দীঘলকৈ উশাহ লোৱা মানুহজন যিজনে টেবুলত বহি আছিল গেঞ্জি পিন্ধি and the dirty washing piled up in the corner আৰু লেতেৰা কাপোৰবিলাক দম কৰি থোৱা হৈছিল
চুক এটাত Sophie felt a tightening in her throat. Sophie অনুভৱ কৰিছিল বন্ধ হৈ যোৱা তাইৰ ডিঙিত অৰ্থাৎ ডিঙি যেন বন্ধ হৈ যাব ভাল লগা নাই তেনেকুৱা অনুভৱ কৰিছিল She went to look for her brother Geoff. তাই গৈছিল বিচাৰি তাইৰ ককাইক জিঅফক এতিয়া জিঅফৰ কোঠাটো পালেগৈ He was kneeling on the floor in the next room, tinkering with a part of his motorcycle over some newspaper spread on the carpet. তেওঁ আঁঠুকাৰি আছিল মজিয়াৰ ওপৰত পিছৰ কোঠাটোতে মেৰামতি কৰি তেওঁৰ মটৰচাইকেলৰ এটা অংশ কাৰ্পেটৰ ওপৰত বাতৰি কাগজ দি পিনে He was 3 years out of school, an apprentice mechanic. তেখেত স্কুলৰ পৰা ওলাই অহা 3 বছৰ হ'ল আৰু প্ৰশিক্ষণ লৈ থকা এজন মেকানিক হয় Traveling to his work each day to the far side of the city. গৈছিল তেখেতৰ কামলৈ প্ৰতিদিনা চহৰখনৰ দূৰ অংশলৈ He was almost grown up now. তেওঁ এতিয়া প্ৰায় ডাঙৰে হ'ল And she suspected areas of his life about which she knew nothing. আৰু তাই সন্দেহ কৰিছিল তেখেতৰ জীৱনৰ কিছুমান অংশ যিবিলাকৰ বিষয়ে তাই নাজানিছিলেই About which he never spoke. যাৰ বিষয়ে তেওঁ কেতিয়াও কোৱাই নাই অৰ্থাৎ ছফিয়ে কল্পনা কৰিছে যে ককায়েকে বহু কথা জানে বহু ঠাই দেখিছে যিবিলাকৰ বিষয়ে তাইৰ আগত কোৱাই নাই He said little at all, ever voluntarily. তেওঁ মুঠৰ ওপৰত একেবাৰে কম কয় ইচ্ছা কৰিয়েই Words had to be prized out of him like stones out of the ground. যি ধৰণে মাটিত সোমাই থকা শিলবিলাক উলিয়াই আনিবলৈ কষ্টকৰ হয় ঠিক তেনেদৰে শব্দবিলাকেও অতি কষ্টেৰেহে তেওঁৰ পৰা ওলাই আহে And she was jealous of his silence. আৰু তাই হিংসা কৰে তেওঁৰ নীৰৱতাক কিয় হিংসা কৰে কাৰণ ককায়েকে বহু বাহিৰৰ জগতৰ কথা লুকুৱাই ৰাখিছে বুলি যিবিলাকৰ বিষয়ে তাই নাজানে একো When he was not speaking, it was as though he was away somewhere. যেতিয়া তেখেতে একো কৈ নাথাকে যেন তেওঁ আন ক'ৰবাতহে আছে Out there in the world in those places she had never been. যেন বাহিৰৰ পৃথিৱীখনত সেই ঠাইবিলাকত যলৈ তাই কেতিয়াও যোৱাই নাই Whether they were only the outlying districts of the city, সেই কেইখন মাত্ৰ চহৰৰ দূৰৱৰ্তী জিলাকেইখনে হ'ব পাৰে, or places beyond the surrounding country, who knew, নাইবা চহৰখনৰ ইফালে থকা ঠাইবোৰ ওচৰৰ দেশখনৰ, কোনে জানে? They attained a special fascination simply because they were unknown to her and remained out of her reach. সেইবিলাকে আহৰণ কৰিছিলে এটা বিশেষ আকৰ্ষণ সাধাৰণভাৱে কাৰণ সেইবিলাক অজানা আছিলে তাৰ কাৰণে আৰু তাই ঢুকি পোৱাৰ পৰা বাহিৰত আছিলে অৰ্থাৎ সেইবিলাকলৈ যাবলৈ তাই কল্পনাই কৰিব নোৱাৰে Perhaps there were also people, exotic, interesting people of whom he never spoke. সম্ভৱতঃ তাতো মানে আছে বিচিত্ৰ আকৰ্ষণীয় মানুহ যাৰ বিষয়ে তেওঁ কেতিয়াও নকয় It was possible, though he was quiet and did not make new friends easily. এইটো সম্ভৱ যদিও তেওঁ শান্ত আৰু সহজে বন্ধু নবনায় তথাপি বহু লোকক হয়তো লগ পাইছে বুলি তাই ভাবিছে She longed to know them. তাই ইচ্ছা কৰিছিল সিহঁতক জানিবলৈ She wished she could be admitted more deeply into her brother's affections. তাই ইচ্ছা কৰিছিল তাইক অন্তৰ্ভুক্ত কৰিব গভীৰভাৱে তাইৰ ককায়েকৰ মৰম স্নেহৰ মাজলৈ And that someday he might take her with him. আৰু যে কোনোবা দিনা তেওঁ তাইক তেওঁৰ সৈতে লৈ যাব Though their father forbade it and Geoff had never expressed an opinion. যদিও তেওঁলোকৰ দেউতাকে মানা কৰি থৈছে এইটোক আৰু জিঅফেও কেতিয়াও প্ৰকাশ কৰা নাই মতামত যে লৈ যাম বুলি She knew he thought her too young. তাই জানিছিল তেওঁ ভাবিছিল তাইক খুবেই কম বয়সীয়া বুলি সেইকাৰণে হয়তো নিনিব And she was impatient. আৰু তাই অস্থিৰ হৈ পৰিছিল তাই অতি সোনকালে বাহিৰৰ জগতখনৰ বিষয়ে জানিব বিচাৰিছিল
She was conscious of a vast world out there waiting for her. তাই জ্ঞাত হৈ আছিল এখন বিশাল পৃথিৱী তাৰ কাৰণে যেন অপেক্ষা কৰি আছে। And she knew instinctively that she would feel as at home there as in the city which had always been her home. আৰু তাই জানিছিল সচেতনভাৱে যে তাই সহজ অনুভৱ কৰিব তাত চহৰখনৰ নিচিনাকৈ য'ত তাইৰ ঘৰ আছে এতিয়া। It expectantly awaited her arrival. ই আশাৰে অপেক্ষা কৰি থাকিব তাইৰ উপস্থিতিৰ। She saw herself riding there behind Geoff. তাই নিজকে দেখিছিল মটৰচাইকেলত উঠি যোৱা জিঅফৰ পিছফালে। He wore new shining black leathers and she a yellow dress with a kind of cap that flew out behind. সি পিন্ধিব নতুন উজ্জ্বল কলা চামৰাৰ জেকেট আৰু তাই হালধীয়া সাজ পৰিধান কৰিব আৰু লগতে এক ধৰণৰ হাত নথকা ঢিলা চোলা যি পিছফালৈ ওলাই উৰি থাকিব। There was the sound of applause as the world rose to greet them. এটা শব্দ হৈছিল আদৰণিৰ যেতিয়া গোটেই পৃথিৱীয়ে তেওঁলোকক সম্ভাষণ জনাবলৈ থিয় হৈছিল। অৰ্থাৎ যেন গোটেই মানুহবিলাকে তেওঁলোকক আদৰণি জনাবৰ কাৰণে ৰৈ থাকিব আৰু তেওঁলোকে অতি সুন্দৰ সাজপাৰ পৰিধান কৰি আগবাঢ়ি যাব আৰু গোটেই মানুহবিলাকে থিয় হৈ আদৰণি জনাব। He sat frowning at the oily component he cradled in his hands. তেখেতে চকু ঘোপা কৰি আছিল তেল দিয়া অংশটোত যিটো তেওঁ লৰাই আছিল তেখেতৰ হাতেৰে। অৰ্থাৎ ককায়েকৰ কিছু খং উঠিছে, ঘোপা কৰি চাই আছে মটৰচাইকেলৰ এটা অংশ য'ত তেল দিয়া হয়। As though it was a small dumb animal and he was willing it to speak. যেন ই এটা সৰু বোবা জন্তুহে আৰু তেওঁ ইচ্ছা কৰিছে ইয়াক কথা কোৱাবলৈ, সেইকাৰণে যেন ইমান জোৰে জোৰে লৰাই আছে। এনেকুৱা খং কৰি থকা মুহূৰ্ততে গৈ ছফিয়ে কেনেকুৱা কথা কৈছে। I met Danny Kazi, Sophie said. ছফিয়ে গৈ পিনে কৈছে যে মই ডেনি কেজিক লগ পালোঁ। ছফিয়ে ডেনি কেজি নামৰ বিখ্যাত ফুটবল খেলুৱৈজনক লগ পোৱাৰ বিষয়ে কৈছে। ইতিমধ্যে ককাকৰ খং উঠি আছে, তেখেতৰ কামটো সফল হোৱা নাই। সেইকাৰণে কি কৰিলে? He looked around abruptly. Where? তেওঁ ৰুক্ষভাৱে চাৰিওফালে চালে। ক'ত? In the arcade. Funnily enough. তুৰণ পথত। যথেষ্ট আমোদজনক নহয়নে কথাটো? It's never true. এইটো কেতিয়াও সঁচা নহয়। I did too. মই কৰিছিলোঁ, অৰ্থাৎ মই লগ পাইছিলোঁৱেই। You told that? তুমি দেউতাক ক'লানে? She shook her head, chastened at his unawareness that he was always the first to share her secrets. তাই তাইৰ মূৰটো জোকাৰি দিছিলে। বিৰক্ত হৈছিলে তেখেতৰ অজ্ঞতাত যে তেওঁৱে আছিল সদায়ে প্ৰথম যাৰ লগত তাইৰ গুপুত কথাবিলাক শ্বেয়াৰ কৰিছিলে, বিনিময় কৰিছিলে। I don't believe it. মই এইটো বিশ্বাস নকৰোঁ বুলি ককায়েকে কৈছে। There, I was looking at the close-in Royce's window when someone came. তাত মই যেতিয়া ৰয়ছ নামৰ দোকানখনৰ খিৰিকী কাষত কাপোৰবিলাক চাই আছিলোঁ, যেতিয়া কোনোবা এজন আহিছিল। And stood beside me, আৰু মোৰ কাষতে থিয় হৈছিল। And I looked around, and who should it be but Danny Kazi. মই চাৰিওফালে চাইছিলোঁ আৰু কোনি হ'ব পাৰে কিন্তু ডেনি কেজি, অৰ্থাৎ ডেনি কেজিৰ বাহিৰে ই আৰু কোনো নাছিল। All right, what does he look like? ঠিক আছে, তেওঁ কিহৰ নিচিনা লাগে দেখিবলৈ? Oh, come on, you know what he looks like. আহা, আপুনিতো জানে কিহৰ নিচিনা তেওঁক লাগে দেখিবলৈ? Close to, I mean. মই অৰ্থ কৰিছোঁ ওচৰৰ পৰা, অৰ্থাৎ ওচৰৰ পৰানো কেনেকুৱা দেখা যায়? Well, he has green eyes. ঠিক আছে, তেখেতৰ সেউজীয়া চকু আছে। Gentle eyes, কোমল দৃষ্টিৰ চকু। And he is not so tall as you think. আৰু তেওঁ সিমান পৰিমাণে ওখ নহয় যি ধৰণে আপুনি ভাবে। She wondered if she should say about his teeth, but decided against it. তাই বিস্মিত হৈছিল, তাই ক'ব লাগে নেকি তেওঁৰ দাঁতৰ বিষয়েও, কিন্তু ইয়াৰ বিৰুদ্ধে সিদ্ধান্ত কৰিছিল। এনেধৰণে কল্পনা প্ৰিয় ছফিয়ে ককায়েকৰ ওচৰত
ডেনি কেজিক লগ পোৱাৰ বিষয়ে বৰ্ণনা কৰিছে প্ৰকৃততে এই লগ পোৱা কথাটো এটা কল্পিত ঘটনাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যথেষ্ট আমোদজনক কাহিনীটোৰ বাকী অংশৰ আলোচনা আন এটা ভিডিঅ'ত পাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম